Hi, I am Leo the writer and welcome back to my YouTube channel. So guys, মই আইছো নগাঁৱত বৰদোৱা থানৰ ইয়াতে বৰদোৱা থানখন এই তাতে আছে আৰু এইখন কিবা এটা নতুন প্ৰজেক্ট বনাই আছে এতিয়া ইয়াতে যাব চেষ্টা কৰিম তো মালিক মই তো ইয়াৰলৈকে আহি পালো কিন্তু এতিয়া এইবিলাক দিয়া আছে কিন্তু ইয়াতে সোমাব পাৰিম না নাপাৰিম এটোই মানে মই এতিয়া ক্লিয়াৰ হোৱা নাই ইফালে কোনফালে দি যাম ৰাস্তাই নাই গাইস ইখনে মানে মেইন গেট কিন্তু ভিতৰত যোৱা কোনো ৰাস্তা দেখা নাই এতিয়ালৈকে এইফালে দি যাব পাৰিম নেকি কলাক্ষেত্ৰ গাইছো কিবা কলাক্ষেত্ৰ মানে কমপ্লিট হোৱা নাই এই কাৰণে এতিয়া হিতে ডিউটি কৰি আছে এতিয়া এই তাৰ পৰা এই তাতে গৈছিলো গাইস ইমান দূৰৰ পৰা আৰু মই আহিছো এই তাৰ পৰা আমাৰ গাড়ী এই বাছখন আছে এই তাতে মই এনেকে এইটো পুখুৰী গাইস তো এইটো পুখুৰী এনেকে আহি মই এই তাতে গৈছিলো অল আৰু গাইস তো আমি ৰাতি 12টাতে আহিছো 12টাতে যাত্ৰা আৰম্ভ কৰিছো নগাঁৱলৈকে বঙাইগাঁও টু নগাঁও আৰু আমাৰ মেইন লক্ষ্য উদ্দেশ্য হল বৰদোৱা আৰু দ্বিতীয় হৈছে মহামৃত্যুঞ্জয় টেম্পল এতিয়া ইয়াতে আছো ফেমিলি এইফালে মন্দিৰত ঘূৰি আছে আৰু এইটো পুখুৰী চাওক গাইস তো এতিয়া এনেকে গৈ ইয়াতে পদুম ফুল আছে ইয়াতে বহুত পদুম ফুল আছে গাইস মই দেখাই আছো ৰব গাইস এক সেকেন্ড এইফালে চাওক গাইস এইবিলাক পদুম ফুল গাইস চাওক পদুম ফুল চাওক ভালকে চাওক তো গাইস চাওক এইবিলাক পদুম ফুল এইটো এটা পদুম ফুলে মে বহুত আছে গাইস কিন্তু চিঙাব নোৱাৰিম মই এতিয়া এইবিলাক পদুম ফুল গাইস চাওক চাইলক ভালকে চাইলক এইটো এটা চাওক পদুম ফুল অলপ জুম কৰি দিছো কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত সিংহ কাছৰ ওপৰত হাতীৰ ওপৰত সিংহ প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ব এইটো চাওক পৰিচাওক তো ইয়াতে আজি আহিছো প্ৰথম আহিছো তো গাইস ইয়াতে ভক্তি জনালো গোসাইৰ ওচৰত সিংহ দুইটা সিংহ আছে গাইস ডাঙৰ সিংহ তো মই ইয়াৰ পৰা দেখাই আছো এইফালে আমি বৰদোৱাত ঘূৰি আছো এইফালে মোৰ ভণ্টি ইদিয়া মোৰ মা সঞ্জীৱ ভাইটি এইফালে মিকু খুৰী আমি সব এইফালে এবাৰ এইলে বৰ্মা ঘৰা আছে বাইদেউ ঘৰা আছে তো পুৰা মন্দিৰত পুৰা বিৰাব লাগছ আৰু বতৰ একদম পুৰা ডাৱৰীয়া ৰ'দ দিয়া নাই তো ভাল লাগছে আৰু কি কম এইগো আমাৰ মা কিয় কবি এতিয়া সঞ্জীৱ ভাইটি হেল্ল' আৰু মালিক বতৰ চাওক গাইস বতৰ চাওক তো মানে সেই গুৰুজনাই আমাক মানে বুজাই দি আছিল আৰু যে ইয়াতে কেনেকা কি মানে এইবিলাক ইতিহাস এইবিলাক মানে এইটো ইয়াতে এটা কুয়া আছে ইয়াতে শ্ৰীকৃষ্ণ আৰু কোনবা মানে কিবা গল পাহৰিলো ইয়াতে গা ধুইছিলে কিবা পানী খাইছিলে ইয়াতে এয়া গাইস বতৰটো একদম পুৰা ডাৱৰীয়া হৈ গ'ল কলা হৈ গৈছে
নেক্সট লেভেল বতাহ আহি আছে গাইছ পুৰা বতাহ মাৰি আছে গাইছ বৰষুণ আহে আৰু তো এই গুৰুজনাই কৈ আছে কথাবিলাক আৰু কেনেকুৱা কি কথা কাহিনীবিলাক তো এতিয়া বৰষুণ আহি আছে গাইছ আহিছে এতিয়া আমি বাছত যাব লাগে ফটাফট আৰু মহামৃত্যুঞ্জয়ত যাবই আছে গাইছ তো গাইছ পুৰা বৰষুণ আহিছে এতিয়া মই লাষ্টত মানে উঠিম আৰু জয় শ্ৰী শংকৰদেৱ all our guys তো আমি আহি পালো আৰু ফাইনালি 1.5 কিলোমিটাৰ আছে এইফালে আমি মন্দিৰটা দেখাই পাইছো এইফালে আগত কোনবা তো গাইস দেখাই আছো পালঙে আৰু হিয়া এই গাইস মই হেডিমেন্ট আমি তুমরা টেম্পল নামা আছে हर हर महादेव इतना भर जाम गाइस भर केमेरा एला नाथाकिब किजानी तो जिमानলৈকে पारिम चाम आरो बाकी एतियाहे रड दिसे आरो एतियाहे रड दिसे गाइस तो गाइस एतो হৈছে মন্দিৰৰ মানে তলৰ ভাগ আৰু এতিয়া ওপৰত যাব লাগিব ওপৰত আছে ওপৰত মেইন মানে মন্দিৰটো আছে নেকি মানে শিৱ বাবা আৰু all our guys তো প্ৰাৰ্থনা কৰা হল ভিতৰত গলো পূজা কৰিলো মনৰ কথা কলো সুখৰ দুখৰ বাকি এতিয়া ইফালে ইয়াতে আহিলো ফটোশ্বট কৰিলো ফটো লগাই দিছে তো আশীৰ্বাদ দিছে শিৱ বাবাই যাতে মানে ভালে ভালে যায় আৰু আহি থকা দিনবিলাক আৰু এইটো চাওক ইয়াৰ পৰা এবাৰ সৃষ্টি কে জনম से भी তো দোস্ত ইয়াতে বহিছো আজি আহিলো আৰু কেতিয়া আহিম নাজানো ইয়াতে অলপ বহিছো ইয়াতে ৰডৰ ওপৰত বহিছো আৰু তো ইফালে গাইছ এনেকুৱা সৌন্দৰ্য এনেকুৱা পৰিৱেশ এনেকুৱা চাব পাৰে গাইছ ভক্তপ্ৰাণ ৰাইজ আহিছে ইয়াতে বহুত দূৰণিৰ পৰা যেনেকৈ আমিও আহিছোঁ বহুত দূৰণিৰ পৰা 315 কিলোমিটাৰ দূৰ গাইছ আমাৰ ইয়াৰ খটাৰ পৰা শিৱলিংগ পৃথিৱীৰ ভিতৰত এইটো হৈছে মানে ডাঙৰ সকলোতকৈ ডাঙৰ শিৱলিংগ ইয়াতে অসমত নগাঁৱত তো হল দিয়ক এতিয়া বাই বাই শিৱ বাবা তো আৰু পিছত আহিম কেতিয়াবা এতিয়া গাইছ ভাত খাব যাম ভাত খাম আৰু তো মোৰ মোবাইলত 20% চাৰ্জ আছে পাৱাৰ বেংক নাই চাৰ্জাৰ আছে ক'ত চাৰ্জ দিম অপশ্যন নাই এই 20% দিয়া যি ভিডিঅ' ৰেকৰ্ড হ'ল আৰু যি নহ'ল এতিয়া তেজপুৰত কিবা এটা জায়গা আছে এতিয়া ভাত খাব যাম গাইছ হোটেলত কিবা ভাত খুৱাই আজি মানে কি হাকবা নিৰামিষে হ'ব আৰু দালি আলু ভাজা এইবিলাক কিবা আৰু গাইছ এতিয়া ইয়াতে ভাত খাম কি জোনবিল হোটেল এণ্ড ৰেষ্টুৰেণ্টছ তো গাইছ এতিয়া ভাত আহি পিছে তো গাইছ যাব ওলাইছোঁ এতিয়া ইয়াতে আহিছোঁ যদি কিবা এটা চিন ৰাখিব লাগে না তো এই দুটা বস্তু লৈছোঁ এই দুটা বস্তু আগত যায় প্ৰয়োজন হ'ব তো এডভান্স লৈ থ'লোঁ আৰু আজি ইয়াৰ পৰা মনত পৰিব মানে ইয়াতে মহামৃত্যুঞ্জয় আহিছিলোঁ তাতে তেতিয়া লৈছিলোঁ নগাঁৱত ইয়াতে এইটো চাওক গাইছ আৰু এইটো ইয়ামাহা আজি যাত্ৰা এইখন গাড়ীতে হৈ আছে তো মহাকাল এতিয়া যাবই আছে মহাকাল এতিয়া তেজপুৰ যাব এতিয়া গাইছ তেজপুৰৰ কিবা এটা ঠাইত যাব
তেজপুৰ কিবা পাহৰি গ'ল নাম গো তাতে লগ পাম দে তো অল আৰু গাইজ আমি যাই আছোঁ এতিয়া তেজপুৰত ক'ত যাই আছোঁ আমি তেজপুৰত ক'ত অগ্নিগড় তেজপুৰত কোনোবা অগ্নিগড়ত যাই আছোঁ অগ্নিগড়ত বোলে কিবা চাব লগা আছে পাৰ্ক আছে নে কি আছে তাতে যাই আছোঁ তো ভিডিঅ'টো চাই থাকক তাতে যাই ভিডিঅ'টো শেষ কৰিম চবেই গাড়ীত উঠি আছে এতিয়া হোৱা নাই হৈছে এতিয়া যাব লাগে আহিবলৈ দিয়ক অগ্নিগড় প্ৰথম গ'লোঁ আমি বৰদোৱা ছেকেণ্ড মহামৃত্যুঞ্জয় টেম্পল আৰু এতিয়া অগ্নিগড় আহিলোঁ গাইছ মই কি আছে ওপৰত পাহাৰৰ ওপৰত উঠিব লাগিব চাই আছোঁ দেখাই আছোঁ ভিডিঅ'ত অলপ পাহাৰত উঠোঁ এতিয়া তো গাইছ ইয়াৰ পৰা কলীয়া ভোমোৰা ব্ৰিজ দেখা যায় এইখন কলাৰ গাছটো আহি পেলাম একদম ওপৰত বাগেশ্বৰী মন্দিৰৰ ওপৰত অহা নিচিনা লাগছে অলপ এই তাতে এটা শিৱ বাবাৰ মূৰ্তি আছে তাতে যায় প্ৰতিমা এটা আছে শিৱ বাবাৰ তাতে যায় ফটো উঠোঁ আৰু এইফালে এই যে শিৱ বাবা এতিয়া ফটো উঠিলোঁ তো গাইছ দেখিব পাৰে সেইখন আমাৰ বাছখন তাতে ৰখি আছে মই গৈছিলোঁ এই ইয়াতে জুইশালৰ জুইশাল তাতে আৰু এতিয়া মই এইটো লৈ আহিলোঁ এইটো খাম আৰু পিছত আৰু এতিয়া 10টা বাজিল গাইছ ৰাতি 10টা বজাত এতিয়াও বাইহাটা চাৰিআলি বনাই ৰঙিয়ে বনাই গাইছ